এটা বুঝি পাব ধুমুহা আহি আছে সাইলেন্স ইজ ইন্ডিকেশন অফ স্ট্ৰং কোনো মানুহে পাকিস্তান এৰি নিদিয়ে এটো আপোনালোকে নিশ্চিত হৈ থাকে গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ গৌৰৱৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল মুখ্যমন্ত্ৰী অমিত শাহ যেতিয়া নীৰৱে থাকে বুজি পাব ধুমুহা আহি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিৰ প্ৰতিবেদনৰ ভিত্তিত গৌৰৱ গগৈৰ বিৰুদ্ধে অনা বিস্ফোৰক অভিযোগৰ গৌৰৱ গগৈৰ প্ৰত্যুত্তৰৰ পিছত গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন গৌৰৱ গগৈ কিয় গৈছিল ৰাৱলপিণ্ডিলৈ এছআইটি প্ৰতিবেদনৰ লগত সংলগ্ন হ'ব গৌৰৱ গগৈৰ সংবাদমেল ইয়াৰ উপৰিও গৌৰৱ গগৈৰ সংবাদমেলক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা প্ৰত্যক্ষভাৱে দৰমহা লোৱাটো সঁচা ভিছা নোহোৱাকৈ ৰাৱলপিণ্ডিলৈ গৈছিল গৌৰৱ গগৈ তাতে দুটা কথা এডমিট কৰিলে যে ঘৈণীয়েকে পাকিস্তানৰ স্যালাৰি লোৱাটো সঁচা ডাইৰেক্টলি লোৱাটো আমি কৈছিলো ইনডাইৰেক্টলি লৈছে থ্ৰু লিড ইণ্ডিয়া লিড পাকিস্তান লিড ইণ্ডিয়া দেন কলবান গগৈ কিন্তু গৌৰৱ গগৈয়ে ক'লে নহয় নহয় ডাইৰেক্ট লৈছিল এক মাহৰ গতিকে সেইটো এছআইটিয়ে ইনক্লুড কৰিব সেকেন্ড ইনক্লুড কৰিব যে মই ৰাৱলপিণ্ডি ডিষ্ট্ৰিক্টলৈকে গৈছিলোঁ কিন্তু ভিছাত ৰাৱলপিণ্ডি নাছিলে আৰু ৰাৱলপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি গতিকে এই পইণ্ট কেইটা এমেণ্ডমেণ্ট কৰি কালি বা পৰহি দিল্লীত পঠাই দিব যেতিয়া পেপাৰে আৰে পাকিস্তান যোৱাটো সহজ কথা নেকি ইণ্ডিয়া পাকিস্তানৰ ক্ৰিকেট খেললে মানুহ পাগলা হৈ যায় নে নাই ৰাতিপুৱাই মন্দিৰত পূজা কৰে প্ৰাৰ্থনা কৰে উপবাসে থাকে পাকিস্তান ভাৰতৰ এখন চিৰবৈৰী ৰাষ্ট্ৰ ভাৰতৰ কোনো মানুহে সবক এগ্ৰি কৰিব মাৰ্ডাৰ কৰিলেও এগ্ৰি কৰিব কিন্তু পাকিস্তানটো কোনেও এগ্ৰি নকৰে দিস ইজ দ্য কমন হিউমেন সাইকোলজি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত সম্পৰ্ক থকা এটা বিষয় সন্দৰ্ভত গৌৰৱ গগৈ কিয় সোধা পোছা কৰা নাই আৰক্ষীয়ে সাংবাদিকে মুখ্যমন্ত্ৰীক সোধা এই প্ৰশ্নৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয় তেওঁ সোধা পোছা কৰা নাই তেওঁৰ মুখেদি নিজে ওলাওক অভিযুক্তই আৰক্ষীক কয় নেকি মুখ সোধা পোছা কৰক তেওঁ সোধা পোছা কৰা হ'লে ক'লেহেঁতেন নেকি ৰাৱলপিণ্ডিলৈ গৈছিলোঁ বুলি মুখ্যমন্ত্ৰী এতিয়া আপুনি তেওঁ নিজে কৈ দিলে কিয় সোধপোছ কৰিব লাগে তেওঁতো ক্লিয়াৰে কৰি দিলে দেখোন তেওঁ কিয় সোধপোছ কৰা নাই তেওঁৰ মুখেদি নিজে ওলাওক না আপুনি মোক কওক অভিযুক্তই পুলিচক শিকায় নেকি যে মোক সোধপোছ কৰক মোক এনেকুৱা কৰক পুলিচেওতো ব্ৰেইন লগায় না যে মানুহজনক যেতিয়া কৰ্ণাৰ কৰি দি মুখেদি সঁচা কথা ওলাই যাব তেওঁক যদি সোধপোছ কৰিলোহেঁতেন তেওঁ ক'লেহেঁতেন নেকি ৰাৱলপিণ্ডিলৈকে মই গৈছোঁ বুলি সিহঁতে মুখেদিহে ওলাই গ'ল গতিকে পুলিচ হেজ অলছো সাম ষ্ট্ৰেটেজি না কাক কেতিয়া সোধপোছ কৰিব লাগে কেতিয়া কি কৰিব লাগে তেওঁক যদি সোধপোছ কৰিব মাতিলেহেঁতেন তেওঁ উকিলৰ লগত আহিলেহেঁতেন আৰু তেওঁৰ মুখেদি কেতিয়াও নোলালহেঁতেন যে তেওঁ ৰাৱলপিণ্ডিত গৈছে কোনোবা মানুহে এই প্ৰশ্নটো নকৰে নেকি যে ৰাৱলপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি আপোনাৰ ভিছা আছে ইছলামাবাদ ভালে ল'লে ভুলে ল'লে তাতে কেনেকৈ গ'ল তাৰমানে আপুনি আৰ্মিৰ গাড়ীত গ'ল এটা আপোনালোকৰ কাৰণে এইটো ৰিলেভেণ্ট নহয় হেডলাইন চিনেমা ফ্লপ হ'ল আমি কি চিনেমা কৰি আছোঁ নেকি আমি এটা দেশৰ কাৰণে কাম কৰি আছোঁ পাকিস্তানে যাতে দিছপুৰত সোমাব নোৱাৰে উই আৰ ষ্ট্ৰাগলিং ফৰ ডেট আপোনালোকৰ কাৰণে এইটো কিবা এটা চিনেমা ইলেকশ্যন জিকিবৰ কাৰণে মোক এইটো নালাগেই আমি বহুত আগত আছোঁ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ এছআইটি তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত বহু বিস্ফোৰক অভিযোগ অনাৰ পিছতো গৌৰৱ গগৈৰ বিৰুদ্ধে কিয় নিমাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় গৌৰৱ গগৈৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ল'ব পৰা কঠোৰ ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্ট উত্তৰ অমিত শ্বাহ নীৰৱে থাকিলে বুজি পাব ধুমুহা আহি আছে গৌৰৱ গগৈয়ে কৈ আছে চেণ্ট্ৰেলে কোৱা নাই বুলি এইটো খবৰ মই পাওঁ অমিত শ্বাহে কথা নকয় অমিত শ্বাহে কাম কৰে আমি আপোনালোকৰ লগত যেনেকৈ কথা কওঁ অমিত শ্বাহে কাম কৰে আৰু অমিত শ্বাহ যেতিয়া চাইলেন্স থাকে তেতিয়া বুজি পাব ধুমুহা আহি আছে সাইলেন্স ইজ ইন্ডিকেশন অফ স্ট্ৰং কোনো মানুহে পাকিস্তান এৰি নিদিয়ে এইটো আপোনালোকে নিশ্চিত হৈ থাকক বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তৰা গোচৰ আৰু ভিডিঅ' সন্দৰ্ভত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৰব প্ৰতিক্ৰিয়া ভিডিঅ' আৰু কেছ লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খাই দি বাঘে কেতিয়াও ঘাঁহ নাখায় ভিডিঅ' আৰু কেছ লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খায় নেকি এইটো আপোনালোকে নাভাবিব জীৱনতে নাভাবিব বাঘে কেতিয়াও ঘাঁহ নাখায় এইটো ধৰি ল'ব কেছক আৰু মই ভয় কৰোঁ নেকি এইবিলাক কি কথা কয় ইমান দিনে ৰাতিয়ে কাম কৰি থাকোঁ আৰু কেছক ভয় কৰিবৰ কাৰণে কৰোঁ নেকি যদি কেছক ভয় খালোহেঁতেন তেতিয়াহ'লে আপোনালোকৰ ভয়ত মই কেতিয়াবাই পলালোহেঁতেন অসম এৰি ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ